নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি আলোচনা কৰিম আজি চিএম ছাৰে কোৱা কথাখিনি অলপ আলোচনা কৰিম। লগতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ যিখন ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট কেতিয়ালৈকে ওলাব সেই বিষয়ে আলোচনা কৰিম। আৰু লগতে আলোচনা কৰিম ৪৫০০টা পদৰ আৰু ৫৫৫০টা পদৰ যদি এপইণ্টমেণ্ট একেলগে দিয়ে তেতিয়াহ'লে অভাৰলেপিং হোৱাৰ চান্স আছে নেকি। লগতে ৪৫০০টা পদৰ এডভাৰটাইজমেণ্ট অক্টোবৰত যিটো এপইণ্টমেণ্ট প্ৰক্ৰিয়া হ'ব, ৪৫০০টা পদৰ যিটো এপ্লাই প্ৰক্ৰিয়া অলৰেডি কমপ্লিট হৈ গৈছে, আমাৰ কিছুমাহ হৈ গ'ল। চ' সেইখিনিও ৪৫০০টো এড হ'ব নেকি অক্টোবৰৰ যিটো 10 তাৰিখে এপইণ্টমেণ্ট হ'ব সেই প্ৰক্ৰিয়াটোত। চ' গোটেইখিনি আমি আলোচনা কৰিম। চ' শেষলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনাগত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। চ' বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথাটো হ'ল এনেকুৱা, আজি চিএম ছাৰে লাইভ আহি কিছু কথা ক'লে আমাক, আৰু অক্টোবৰ 10 তাৰিখে ৪০,০০০ এপইণ্টমেণ্ট দিম বুলি ক'লে। ডিপাৰ্টমেণ্টবিলাকো কৈ দিছে, পুলিচ, হেল্থ, ADAE, শিক্ষক, এই গোটেইখিনি দিম বুলি কৈ দিছে। চ' আৰু ৪০,০০০ যদি দিয়ে তেতিয়াহ'লে কিন্তু ৪৫০০টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল LP, UP পষ্টৰ, সেইখিনি কিন্তু অন্তৰ্ভুক্ত হোৱাৰ যথেষ্টখিনি চান্স আছে। কাৰণ গোটেইখিনি টোটেল যদি কৰি চাওঁ তেতিয়াহ'লে ৪৫০০টো যদি বাদ দিওঁ তেতিয়াহ'লে ৪০,০০০ পষ্ট নহয় চ' সেইখিনি অন্তৰ্ভুক্ত কৰিলেহে ৪০,০০০ হয়। চ' সেই হিচাপত ৪৫০০টো এড হ'ব যেন লাগিছে এইবাৰ, যথেষ্টখিনি সম্ভাৱনা আছে। আৰু লগতে এটা কথা, ৫৫৫০টা পদৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ ফাৰ্ষ্ট লিষ্টখন অলৰেডি ওলাই গৈছে, আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াও কমপ্লিট হৈ গৈছে ফাৰ্ষ্ট ফেজৰ। এতিয়া ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্টখন ওলাব বাকী আছে, যিটো কিছু কাৰণত ডিলে হ'ল। আপোনালোকে সকলোৱে গম পাইছে কি কাৰণত ডিলে হৈছে। এটা কেছ চলি আছিল, সেই কেছটোৰ কাৰণে অলপ দেৰি হৈছে। লগতে তাৰপিছত বানপানী আহিল, আৰু GTB ৰিজাল্ট, এনেকুৱা কিছু কাৰণত অলপ দেৰি হ'ল। চ' লাহে লাহে DEE আছামৰ যিটো ৱেবছাইট, সেইটো আপোনালোকে যদি চেক কৰে গম পাব, লাহে লাহে ৱেবছাইটটো এক্টিভ হ'ব ধৰিছে। এক্টিভ হ'ব মই এইটো এনেকুৱা অৰ্থত কৈছোঁ যে নটিচ বা ধৰক এনেকুৱা কিবা আপডেট লাহে লাহে দিব ষ্টাৰ্ট কৰিছে। আমাৰ এডভাৰটাইজমেণ্টটোক লৈ ৫৫৫০টা পদৰ যিটো এডভাৰটাইজমেণ্ট অলৰেডি এপ্লাই হৈ গৈছিল আমাৰ, সেইটো এডভাৰটাইজমেণ্টক লৈ যথেষ্টখিনি নটিচ নতুনকৈ পাব্লিছ হোৱা আৰম্ভ কৰিছে। যথেষ্টখিনি আমি পাই আছোঁ আপডেট এইকেইদিনৰ ভিতৰত। চ' সেই হিচাপত অহা কিছুদিনৰ ভিতৰতে ছেকেণ্ড ফেজৰ যিখন ভেৰিফিকেশ্যন লিষ্ট সেইখন কিন্তু ওলাব লাগে, হয়তো এইটো মাহৰ শেষলৈকে, নহ'লে অহা কিছুদিনৰ ভিতৰতে আপোনালোকে চাগে ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্টখন দেখা পাব। আৰু তাৰপিছত তাৰে সমান্তৰালভাৱে মেৰিট লিষ্টখন কেইখন প্ৰকাশ পাব, আৰু মেৰিট লিষ্ট কেইখন কমপ্লিট হোৱাৰ পিছতেই ৪৫০০টা পদৰ যিটো প্ৰক্ৰিয়া, নিযুক্তি প্ৰক্ৰিয়া, সেইটোৰ কাৰণে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব। আৰু যিহেতু অক্টোবৰত একেলগে এপইণ্টমেণ্ট দিয়া চান্স আছে, চ' ৫৫৫০টা পদৰ এডভাৰটাইজমেণ্টটো কমপ্লিট হৈ যোৱাৰ লগে লগে ৪৫০০টোৰ কাম আৰম্ভ হ'ব, যাৰ বিনিময়ত ৪৫০০টা পদৰ যিটো এডভাৰটাইজমেণ্ট সেইটোতো কিন্তু যথেষ্ট কাট অফ কম যোৱা চান্স আছে। কাৰণ অলৰেডি বাকীবিলাক ডিপাৰ্টমেণ্টৰ ৰিজাল্ট ক্লিয়াৰ হৈ যাব তেতিয়ালৈকে। পুলিচ, হেল্থ, ADAE, টিচাৰ ৫৫৫০টা পদৰ যিটো এডভাৰটাইজমেণ্ট, সেইটো গোটেইখিনি প্ৰাৰ্থীয়ে গম পাই যাব কোনে কোনে চাকৰি পাব নাপাব। চ' সেই হিচাপত কিন্তু ৫৫৫০টা পদটো গুচি যোৱাৰ পিছত ৪৫০০লৈকে যথেষ্ট কম সংখ্যক কেণ্ডিডেট থাকি যাব, আৰু যাৰ বিনিময়ত কাট অফ কিন্তু যথেষ্ট কম যোৱাৰ চান্স আছে। আৰু অভাৰলেপিঙৰ চান্স ৪৫০০টা পদত কিন্তু একদমেই কম আছে। অভাৰলেপিং একদম নহ'বই লাগে চ' সেইটো কথা। লগতে অক্টোবৰ 10 তাৰিখে এপইণ্টমেণ্ট একেলগে দিয়াৰ চান্স যথেষ্টখিনি আছে। আৰু ভেৰিফিকেশ্যন লিষ্টখন হয়তো অহা 10 দিনমানৰ 15 দিনমানৰ ভিতৰতো ওলাব পাৰে। চ' যথেষ্ট সম্ভাৱনা আছে, যিহেতু বহুখিনি আপডেট পাই আছোঁ আমি যোৱা কেইদিনৰ ভিতৰত DEE আছামৰ ৱেবছাইটত। চ' সিহঁতে খৰতকীয়া কৰিছে প্ৰচেছটো, এতিয়া সেইটো গম পোৱা হৈ গৈছে। চ' আপোনালোকে ডকুমেণ্টছবিলাক ৰেডি কৰি ৰাখক। যি ডকুমেণ্টছ আপোনালোকে এপ্লাই কৰা টাইমত আপোনালোকে এপ্লাই কৰিছিল, যি ডকুমেণ্টছেৰে, সেইবিলাকৰ অৰিজিনেল কপি লগতে ফটোষ্টেট কপি আপোনালোকে লগত ৰেডি কৰি ৰাখক, যাতে ভেৰিফিকেশ্যনত যদি সোনকালে মাতিও দিয়ে তেতিয়াহ'লে আপোনালোকৰ যাতে একো প্ৰব্লেম নহয়। চ' সেইটো কাৰণে ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখক।
বাকী শুভেচ্ছা থাকিল আপোনালোকৰ, আৰু নতুন কিবা আপডেট যদি আহি যায় তেতিয়াহ'লে মই ভিডিঅ' পৰাই আপোনালোকক জনাম। চেনেলটোৰ লগত টাচত থাকিব। আজিলৈ ইমানখিনি আছিল। থেংক ইউ।